কাম নাই জলসম্পদ বিভাগ হাই 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 জলসম্পদ বিভাগের কাম নাই জলসম্পদ বিভাগের কাম নাই বান গড়া কইলে স্থায়ী সমাধান হব লাগিবই বানে বিধ্বস্ত লোকসকলক ক্ষতিপূরণ দিব লাগিবই বানে বিধ্বস্ত লোকসকলক পর্যাপ্ত পরিমাণৰ রিলিফ প্রদান কৰিব লাগিবই বানে বিধ্বস্ত লোকসকলক পর্যাপ্ত পরিমাণৰ রিলিফ প্রদান কৰিব লাগিবই হয় বান গৰাখহনীয়া সমস্যাটোৰ বাবে মৰিগাঁও জিলাৰ উত্তৰ অঞ্চল মৰিয়াবাৰী লাহৰিঘাট টেঙাগুৰি বুঢ়াগাঁও মায়ঙলৈকে এই অঞ্চলৰ ৰাইজে বিগত 30-40টা বছৰ ধৰি নৰক যাতনা ভুগি আছে। এই 30-40টা বছৰৰ ভিতৰত ইতিমধ্যে হাজাৰ হাজাৰ বিঘা মাটি এই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ'ল। শ গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে। বহু জমিদাৰৰ পুত্ৰ পথৰ ভিকাৰী হৈ বহিৰাজ্যত গৈ ভিক্ষা মাগি খুজি খাব লগা হৈছে। আৰু এই 30-40টা বছৰৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে। প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যত কেৱল ৰাম ঠগন আৰু ভুৱা প্ৰতিশ্ৰুতি দিলে যে আমাক ভোট দিয়ক, আমাক ভোট দিলে আমি এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰি দিম। কিন্তু তেওঁলোকে কেৱল ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি তেওঁলোকে ভোট লৈ চৰকাৰ গঠন কৰিলে, গাদী দখল কৰিলে, কিন্তু তেওঁলোকে এই সমস্যাটো স্থায়ীভাৱে সমাধান নকৰিলে। অৱশেষত ৰাজ্যৰ বিজেপি চৰকাৰে 250 কোটি টকীয়া এটা এছিয়ান ডেভেলপমেণ্ট বেংকৰ আঁচনি ধাৰ্য কৰিলে। আৰু ধাৰ্য কৰাৰ পাছত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা বছৰ তিনিটাকৈ ডেডলাইন বান্ধি দিলে। প্ৰথমটো ডেডলাইন ডিচেম্বৰ মাহৰ ভিতৰত কাম আৰম্ভ হ'ব, দ্বিতীয়টো ডেডলাইন জানুৱাৰী মাহৰ ভিতৰত কাম আৰম্ভ হ'ব, তৃতীয়টো ডেডলাইন ফেব্ৰুৱাৰী মাহৰ ভিতৰত কাম আৰম্ভ হ'ব। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি জুলাই মাহ এতিয়ালৈকে কাম আৰম্ভ হোৱা নাই। আৰু এইবাৰ বানপানী অহাৰ বাবে লাহৰিঘাটৰ পৰা বুঢ়াগাঁও মায়ঙলৈকে এই অঞ্চলৰ মাথৰিৰ ইপাৰে যিখিনি মানুহ, এই মানুহৰ ঘৰ দুৱাৰ ডুব গৈছে, মানুহ হাৰাশাস্তিত ভুগি আছে। আজি এসপ্তাহ বেছি হৈ গ'ল জিলা জলসম্পদ বিভাগৰ, ৰাজ্যিক জলসম্পদ বিভাগৰ কোনো কাণ আহাৰ নাই, কোনো ধৰণৰ চৰকাৰী সাহায্য তেওঁলোকে পোৱা নাই, কোনো ৰিলিফ পোৱা নাই। গতিকে আজিৰ সংবাদ মাধ্যমৰ যোগেদি আমি ছাত্ৰমুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা অতি স্পষ্টকৈ দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে এই অঞ্চলৰ ৰাইজক পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ প্ৰদান কৰিব লাগে। আৰু পানী কম হোৱাৰ লগে লগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এডিপিৰ যিটো 250 কোটি টকীয়া আঁচনি, এই আঁচনিৰ কাম আৰম্ভ কৰিব লাগে। অন্যথাই ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ আপোনালোক সাজু হৈ থাকক।